মানে মেগনিটিউড যেটো আছে তাততো আমি বিফল হৈছোঁ। যিটো পৰিমাণৰ পানী আহিছে এইটো হেণ্ডেল কৰিব নোৱাৰোঁ আমি। 50% মেঘালয় অহা পানীৰ পৰা সমস্যা হ'ল। কালি যিটো পানী আছিলে এইটো চিল্ট লৈ আহিছে, মাটি পানী, ৰঙা মানে মাটিৰ পানী। 50% মেঘালয় অহা পানীৰ পৰা সমস্যা হ'ল কিয় পানীৰ কালাৰ, চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো ক'লা থাকিব। চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলায় এই পানীৰ ৰংটো ক'লা থাকে। কালি যিটো পানী আছিলে এইটো চিল্ট লৈ আহিছে, মাটি পানী, ৰঙা মানে মাটিৰ পানী। তাত দেখাতে মানে গম পায় যে গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পৰা পানী আহিছে। মানে মেগনিটিউড যিটো আছে তাততো আমি বিফল হৈছোঁ। যিটো পৰিমাণৰ পানী আহিছে এইটো হেণ্ডেল কৰিব নোৱাৰোঁ আমি। গুৱাহাটীৰ নলা নৰ্দমাৰ যিটো ছিষ্টেম আছে এইটো এটা ভলিউম কনচিডাৰ কৰিব বনোৱা গৈছে। 1.5 ঘণ্টাত যদি 136 mm পানী হয়, চানমাৰীত 136 mm পানী ৱাটাৰ ৰিচোৰ্চে ৰেকৰ্ড কৰিছে আৰু ৰাতিপুৱা মোক ৰিপৰ্ট দিছে। এই পৰিমাণৰ পানী যদি 1.5 ঘণ্টাত আহে কোনো ছিষ্টেমে হেণ্ডেল কৰিব নোৱাৰে। তাতকৈ বেছিয়ে আছিলে। মানুহৰ বহুত অসুবিধা হৈছে। মানুহ নহয় ঘৰ যাব পৰা নাই বুলি কওক, ওলাব পৰা নাই। ৰাতি মানুহে ঘৰ যাব পৰা নাই, আনকি মানুহ 12টা বজাতো ঘৰ পাইছে, 1টা বজাতো ঘৰ পাইছে। মই দুখিত যে এই ঘটনাটো হ'ল, কিন্তু প্ৰকৃতিৰ লগত তো যুঁজিব নোৱাৰি। পানীৰ যিটো পৰিমাণ আছিলে আৰু এই মেঘালয়ৰ পৰা যিটো পানী আহিলে এইটোৱে গোটেই অনিষ্টটো কৰিলে। নাই, কাম যথেষ্ট হৈছে, নাই হোৱা বুলি মই নকওঁ, কিন্তু এই মানে পানী যে মেঘালয়ৰ পৰা আহে, মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰল কৰিব পৰা নাই। সমষ্টিৰ বাহিৰত নাই, সমষ্টিৰ ভিতৰত আছোঁ। গুৱাহাটীত নাই। যোৱাকালি ৰাতি 2টা বজালৈ আমি ৰিভিউ কৰিলোঁ। গুৱাহাটীৰ বানপানীৰ যোৱাকালি যিটো বানপানী হ'ল, কালি 1.5 ঘণ্টাত 136 mm, এইটো 5.5 ইঞ্চিৰ ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হ'ল। এই বৰষুণৰ যিটো পৰিমাণ, এই যিটো পানীৰ পৰিমাণ, এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে। এইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল। আৰু কালি গুৱাহাটীত যিটো পানী আমি দেখিলোঁ, এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ চাৰ্কিল। দিছপুৰ মৌজা যিটো আছে বা দিছপুৰ চাৰ্কিল যিটো আমি কওঁ, দিছপুৰ চাৰ্কিল অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া, এই এৰিয়াবোৰ পানীত প্লাবিত হৈছিলে। তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ৰ পৰা আহিলে। মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল, DPS স্কুল হ'ল, পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত সোমাই যায়। তেনেকুৱা এটা মই মন জাতিটো মানে একদম খাটাংকেতো ক'ব নোৱাৰিম, কিন্তু মোৰ এইটো উপলব্ধি যে কালি নেশ্যনেল হাইৱেত যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে বা যিখিনি অভিযন্তা আছিলে, অফিচাৰ আছিলে, তেখেতসকলে ক'লে যে য'ত আমি ব্লক লগাইছিলোঁ পানীটো নেশ্যনেল হাইৱে বাগৰি IS কলনীৰ ছাইডত আহিলে, ছায়েন্স মিউজিয়ামৰ ছাইডত আহিলে, তাৰপৰা গোটেই পানীটো বাহিনী আৰু GS ৰোডত বিয়পি গ'ল। দীৰ্ঘম্যাদী পৰিকল্পনা লৈছোঁ, নাই লোৱা নহয়। এই মেঘালয়ৰ পৰা অহা পানীটো চিলচাকু আৰু দীপৰ বিললৈ ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা চলি আছে। DPR হৈ আছে। মই ভাবোঁ যে অতি সোনকালে 2-3 মাহৰ ভিতৰত আমি কাম আৰম্ভ কৰিব পাৰিম। দেখা গৈছে যে কালি প্ৰায়